guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা খুব ধুনীয়া ভিডিও লৈ আহিছো মোক দেখিছে নহয় পুৰা ইয়াৰিং ঘড়ি চৰি পিন্ধি ৰেডি হৈছো কাৰণ আজি আছে আমাৰ এটা পাৰ্টি কি পাৰ্টি আছে কৈ আছো তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো তো কথাটো হল যে আমাৰ ঘৰৰ ওচৰ যে আমাৰ নেইবাৰ দীক্ষিতা লীনা বৌ দীক্ষিতাৰ মামাৰ ছোৱালীৰ আজি ভাত হেৰি হয় ভাত মুখত দিয়া অন্নপ্ৰসন্ন আছে অন্নপ্ৰসন্ন সৰি কি হল ভাত খাবি নেকি মই ইয়াত ভাত দিয়া অকমান তো আমি এতিয়া তাত যাম মই মা বৌ টিকলা দেউতা আমি গোটেইকেইটা যাম তো মা কি কৰি আছে ও ড্ৰেছ চেঞ্জ কৰি আছে মা কাপোৰ পিন্ধি আছে তো মই এতিয়া পিন্ধিব লাগে টপটো চেঞ্জ কৰো মই পিন্ধিম এযোৰ ধুনীয়া পিংক কালাৰ মেখেলা চাদৰ কিন্তু ইয়াৰে মোৰ লগৰ ব্লাউজটো চিলোৱা হোৱা নাই কিন্তু পিন্ধিম দেখুৱাই আছো প্ৰায় কাপোৰবোৰ লৈয়ে গৈছো মই মোৰ কি প্ৰব্লেম এটা ব্লাউজৰ প্ৰব্লেম মানে ধৰক কোনোবাজোৰ ব্লাউজ চিলোৱা নাই কি আৰু তাতো মানে ধৰক কৰবাত ভাত খাবলৈ গৈ আছো তো সেইকাৰণে কাপোৰবোৰ প্ৰায় তাতে লৈ গৈছো কিন্তু মই ভাবিছো এতিয়া এই যে পিংকযোৰ এইযোৰ পিন্ধিম মানে ভাবি আছো মই মনত কোনটো পিন্ধিলে ভাল লাগিব যিহেতু দিন হয় দিনত ইমান মানে কি আৰু ডাৰ্কো নহয় লাইটো নহয় এইযোৰ কাপোৰ পিন্ধিম আৰু লগত পিন্ধিম এইটো ব্লাউজ পিন্ধিম তো ৰ'ব কাপোৰযোৰ পিন্ধি লওঁ গাইজ এটা দুখৰ খবৰ ব্লাউজটো গ'ল এৰি মোৰ যোনফালে হুক মাৰো চাওক কিবা না কিবা এটা হ'বই মানে ইমান ধুনীয়াকৈ কাপোৰযোৰ ওলালো পিন্ধিবৰ কাৰণে আৰু যিহেতু পিংক মিলিছিলে এতিয়া কি কৰা যায় চাওকচোন এইখিনি চিঙি থাকিব লাগে নে মানে এইটো মোৰ ৰেডিমেড ব্লাউজ আছিল তো মিছৰ পৰা লোৱা আছিল তো চিলাইবোৰ চাগে মেবি ভাল নহয় পিন্ধাও নাই এদিন নে কি পিন্ধিছিলো কিবা মই ফটো উঠিবৰ কাৰণে চাওকচোন চিলাইবোৰ এৰি গ'ল এইটো এটা প্ৰব্লেম ৰেডিমেড ব্লাউজৰ ইমান ঢিলা থাকে চিলাইবোৰ এতিয়া ক'ত চিলাও এইটো কি কৰোঁ ভাবি পোৱা নাই বেলেগ কাপোৰো নাই যে কিবা এটা পিন্ধো মানে কাপোৰ আছে ব্লাউজবোৰ চিলোৱা হোৱা নাই আৰু যিখিনি আছে তাতে আছে কি কৰোঁ চেলভাৰ মা চেলভাৰে পিন্ধি যাওঁ দেই ব্লাউজটো চিঙি থাকিলে এৰি থাকিলে এইখিনি চিলাইকেইটা চেলভাৰে পিন্ধি যাওঁ দেই তই কি পিন্ধিবি এইযোৰ মায়ে এযোৰ পিন্ধিব পিংক সেইকাৰণে মাৰ লগত মিলাই লৈছিলোঁ চেলভাৰে পিন্ধো দেই নাই ব্লাউজ নাই যে সেইকাৰণে প্ৰব্লেম হ'ব নে আৰু উপায় নাই তো দিয়ক চেলভাৰ লগত পিন্ধো Hey guys, তো আজি মোৰ মামাৰ ছোৱালী অন্নপ্ৰসন্ন আৰু আশা কৰিছো আপোনাৰ সবৰে ভাল লাগিব so keep watching সৰু কাহিবোৰ মৰম লাগে ন এয়া আমাৰ আজি বৌৰ আউটফিট এতিয়া খাব বহিছো ভাত ছাগলী মাংস মাছ তো আহি পালো ঘৰ আৰু এতিয়া লগালগ মই যাব লাগিব পাৰ্লাৰ হাইলাইট কৰিব কাৰণ টাইম নাই গাইজ আজি মই যাব লাগিব আকৌ ঘৰত তো সেইকাৰণে চুলিখিনি হাইলাইট কৰি আহোঁ লগ পাই আছো ড্ৰেছটো পিন্ধি লওঁ সলাই লওঁ তো এয়া মই হৈ গ'লো ৰেডি মামি চুলি হাইলাইট কৰিম লাইটটো দি দিয়া আন্ধাৰ হয় চুলি হাইলাইট কৰিম মই তই কৰিবি নেকি মা এইবিলাক ইমান ভাল নাপায় চুলি কালাৰ চালাৰ কৰা তথাপিও কৰিম আৰু হয়নে মা কিবা খাবি কিবা আনিম নালাগে তোক কিয় লাগে আছে তামোল আছে মুখত নাই আছে তো যাও মা ই আছে মিলি গৈছে আমাৰ ড্ৰেছ তেতিয়াও পিংক মিলিছিল বাট মই পিন্ধিব নোৱাৰিলোঁ কাপোৰযোৰ তো যাওঁ আমাৰ দেৰি আছে হেৰি আহি ৰখি আছে ৰপিত তো বাই গাইজ মই যাওঁ আজি চুলিখিনি পুৰা একচুৱেলি মই এতিয়ালৈ কালাৰে ঠিক কৰা নাই যে কি পোহৰটো অলপ বেলেগ লাগিছে ন কি পিন্ধিম মানে কি কালাৰ কৰিম মই যাওঁ কি কালাৰ কৰিম একো ভাবিয়ে পোৱা নাই তথাপিও ভাবিছোঁ অকণমান ৰেডিছ টাইপ কৰোঁ নেকি এবাৰ নে কি কয় যাওঁ বলকচোন তাতে দি গমেই পোৱা নাই মই যে চুলি কালাৰ কৰিম কোৱাই নাই তাক আজি তাক ছাৰপ্ৰাইজ দি দিম সন্ধিয়ালৈ ছাৰপ্ৰাইজ মই চুলি কালাৰ কৰিছোঁ বোলে
ভাল লাগে ন কেতিয়াবা এনেকৈ সৰু সৰু ছাৰপ্ৰাইজ দিলে ছাৰপ্ৰাইজ মানে কি সি কিন্তু মই মানে পুৰা পাৰফেক্ট ষ্টাইল কৰিলে সি বেয়া নাপায় কিছুমান হাজবেণ্ড এনেকুৱা আছে ইমান ষ্টাইল কৰিলে ভাল নাপায় দিয়ে কিন্তু যিটো ষ্টাইল কৰিলে বা অকণমান ভালকৈ থাকিলে ভাল পায় আৰু চুলি তুলি কালাৰত তাৰ একো প্ৰব্লেম নাই তো সেইটো মোৰ ভাল লাগে বহুত বেছি ছাপৰ্টিভ হয় তো এতিয়া যাওঁ দিয়ক বেছি তাৰিফ নকৰোঁ পিছত যদি উল্টা হৈ যায় হয়নে মই ফাইনাল দৌৰি দৌৰি আহিছোঁ এতিয়া ভাবিছোঁ মই কোনটো কালাৰ কৰোঁ দুটা চিলেক্ট কৰিছোঁ বাৰু সেই দুটাৰ ভিতৰত কনফিউজ হৈ আছোঁ তাৰপৰা এবাৰ মই কালাৰটো দেখুৱাই আছোঁ ৰ'ব কালাৰো এইখন দিয়া না কালাৰো এইখন তাতে আছে এইকেইটা এই ৰেড দুটা এই ৰেড বা মানে এইকেইটা তলৰ লাইনটো কৰিলে মানে এইকেইটা কৰিলে কি হয় দুমাহ মানহে থাকে বাট বাকীখিনি কৰিলে এইবোৰ গল্ডেন চল্ডেন কৰিলে বহুত দেৰি থাকে মানে বহুত দিন থাকে তো তথাপিও মানে মই ৰেডিছ টাইপত কৰিম বুলি ভাবিছিলোঁ যিহেতু তো এইটো এই ছেকেণ্ডটো আৰু এইটো এই দুটা ভাল লাগিছে এই তিনিটাৰ ভিতৰত কোনটো কৰোঁ কনফিউজ হৈ আছোঁ অকণমান ভাবি লওঁ ৰ'ব তো এয়া হৈ গ'ল মোৰ কালাৰ কি হয় ময়ো মানে কনফিউজ হৈ আছোঁ কেনেকুৱা লাগিব মোক নিউ লুকত হেয়াৰ ৱাছ হৈ গ'ল এতিয়া কালাৰটো কেনেকুৱা আহিছে এইটো গম পোৱা হোৱা নাই একো কাৰণ চুলিখিনি ভিজি আছে পুৰা ড্ৰাই হ'লেহে গম পোৱা যাব ভালে লাগিছে তো এয়া হৈ গ'ল কালাৰ এতিয়া কৰি আছোঁ লাষ্টত সেই কালাৰটো লাহে লাহে গম পাই লাহে লাহে ওলাই মই যোনটো দেখাইছিলোঁ সেইটো আৰু ৰেডটোৰ মাজত কৰিলোঁ লাষ্টত গৈ ময়ো কনফিউজ ভালে লাগিছে বাৰু মাজে মাজে মই অকল চাৰিটা ষ্ট্ৰিপ কৰিছোঁ মই পাৰ্লাৰৰ পৰা ওলালোঁ এতিয়া আহিছোঁ গাইজ ফেঞ্চি বজাৰ আৰু এতিয়া বৌকো লগ পাম ইয়াতে কাৰণ বৌকো মাতিছোঁ বৌ কিবা এটা বেলেগ কামত গৈছিল তাতে ফেঞ্চিত লগ পাই জানাই নহয় বৌ আৰু মই মিলিনে কিমান ফেঞ্চি আহোঁ আজিকালিতো কমেই হয় আহা তথাপিও আৰু তাতে আকৌ ফেঞ্চি তো ইয়াৰ পৰাই অকণমান লৈ ল'লোঁ হেয়াৰ কেয়াৰৰ বস্তু এয়া আহি পালে বৌ কেনেকুৱা দি চব থৈ থ'বনে ভাবি আছোঁ আমাৰ মাৰ কাৰণে সেই মাৰে টেনশ্যন মাহে কিবা কিবি কয় মছজিদ গলিত এখন টাবৰ দোকানত সোমালোঁ কেইটামান সৰু সৰু টাব লাগে তো এয়া লৈ ল'লোঁ টাব সৰু সৰু কম দামীটো হয় তো এয়া বাবুলাৰ লৈ ল'লোঁ ইয়াৰিং কিবা কিবি সৰু সুৰা ইয়াতে আহিলে যে পইচা কেনেকৈ যায় গমেই নাপাওঁ আৰু আজিকালি গুগল পে'টো হৈছে নহয় সৰু সৰু বস্তুবোৰ দেখিলে একদম কিনিবৰ মন যায় এতিয়া ডাইৰেক্ট ঘৰ যাওঁ ব'লা এতিয়া আৰু কিবা দেখিলে ন আৰু মন যাব কিনিবলৈ টিকলাৰ কাৰণে ফিচকাই ব'লা চুলিখিনি এতিয়া মাক দেখাম মায়েতো গালি পাৰিবই থাকিলোঁ সেইকাৰণে এক মিনিট আছে নিফালে এক মিনিট পোহৰত কি কৰি আছে পিলাই হ্যাঁ এই বাচ্চা আমি না যাব আৰু সৰু সৰু না যাব জীৱনটো কেনেকুৱা ভাল লাগিছে নে তোকো কৰাই দিম এবাৰ হালধীয়া মই ভাবিছিলোঁ মায়ে খং কৰিব এতিয়া খং নকৰি দিয়ক বিয়া চিয়া হৈছে ন সদায় লগ নাপায় সেইকাৰণে আৰু খং কৰিছোঁ মই ভাল কৰিলোঁ গাইজ এইবোৰ ভৰি মোচা মেট ভাত খোৱা মেট তাৰপিছত সৰু টাব আনিছোঁ পিন্ধি গৈছিলোঁ যিহেতু তাৰপিছত এয়া মোৰ অকণমান হেয়াৰ কেয়াৰৰ বস্তু শ্বেম্পু মই কি শ্বেম্পু ইউজ কৰোঁ আপোনালোকে সুধি থাকে ন এইটো লৰিয়েল এক্সেঞ্চৰ কেয়াৰ তাৰপিছত মাস্কটো লৰিয়েলৰ এক্সেঞ্চৰ কেয়াৰ তাৰপিছত আৰু এইটো হ'ল চৰি এইটো হ'ল চিৰাম তাৰপিছত অকণমান কিবা কাপোৰ ল'লোঁ তাৰপিছত আৰু কিবা কিবি সৰু সুৰা বস্তু এনেকৈ আনিছোঁ তো সেয়াই এতিয়া দি আহি আছে মই যাম কাৰণ কাইলৈ আমাৰ গাঁৱলৈ যাব আছে তো সেয়া সেইকাৰণে সি আহিব এতিয়া বাজিল ৰাতি 8:30 আৰু এতিয়া ঘৰৰ পৰা ওলাই যাম
চাহ খাই লওঁ বৌয়ে বনাই আছে চাহ বড়ো মা কি বনাইছা য়াপি মেগী তো একদম টেষ্টি হয় কিন্তু এইটো হয় নে মেগীটো বেছি টেষ্টি নালাগে দে এইটোৱে খাম তো এয়া গাইছ এতিয়া ঘৰৰ পৰাই সৰু সৰু হেৰি আনিছিলোঁ গছ আনিছিলোঁ গছৰ পুলি তো তাকে এতিয়া ৰুই আছোঁ লগে লগে ই কৈ আছে ৰাতিপুৱা কৰিবা মোৰ নাই ৰাতিপুৱা আকৌ গাঁৱলৈ যাব লাগিব এইটো এই চাওক এইকেইটা ঘৰৰ পৰা এনেকুৱা দুটা পুলি আনিছোঁ এই আৰু ইনডোৰ প্লেণ্ট এতিয়া মোক হেৰি কমেণ্টতো কোনোবাই কৈছিল ঘৰটো মানে কি গছেৰে সজাবচোন ভিতৰত ইনডোৰ প্লেণ্ট ৰাখিব ভাল পাওঁ বাট সেয়া আৰু এইকেইদিন হোৱা নাছিল বাট আজি ঘৰৰ পৰা আনিলোঁ ফুলৰ পুলি দুটা আৰু আনিম লাহে লাহে মই বিৰাট ভাল পাওঁ ইনডোৰ প্লেণ্ট কিন্তু মেইনটেইন কৰিব লাগে বস্তুবোৰ ভাল পালেইতো নহ'ব আৰু হয়নে তো এয়া মই আহি পাই গ'লোঁ মোৰ বেডৰুমটো সোমোৱাই নাছিলোঁ ৰুমত আগতে গছ পুলি চুলি ৰুই কিনে সোমালোঁ দিয়ে আছে এতিয়া বিচনা পাৰি কিবা এটা সুধো তোমাক অ'কে লাষ্ট শুনা মই যে চুলিখিনি হেৰি কৰিছোঁ মানে ডাইৰেক্ট ৰেডো নহয় আৰু কালাৰটো অকণ বেলেগ তোমাক কেনেকুৱা লাগিছে কিন্তু ভালেই পোৱা নাই এনেকুৱা কালাৰ কৰিলে পোৱা নাই নে সঁচাকৈ কোৱা একদম অনেষ্ট ৰিভিউ কোৱা ভাল লাগিছে নে বেয়া লাগিছে মাজে মাজে কৰিছো ন দেখিছে হাজবেণ্ড হতো এছা তো এতিয়া আমাৰ দিয়ে বিচনা পাৰি আছে শুই যাওঁ বাই গাইজ কাইলৈ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লেমডাল দৰ্শনা তো লাইক এটা কৰি দিব এনেকৈ যদি ভিডিঅ'টো ভাল লাগিলে তো বাই গাইজ